আজি হাহুমা ধুনীয়াকৈ কিবা এটা বনাই মেলি খুৱাব লাগিব পেঞ্চনৰ টকাকেইটা সোমাব নহয় আজি কেইটাৰিখ হ'ল 28 তাৰিখ নে কেইটাৰিখ হ'লেই পায় আজি সেই তাৰপিছত 29 30 1 2 তাৰিখে সোমাবই এতিয়া পৰা তেলিয়াই থাকিলে ক'ত হ'বনো আজি বৰ ধুনীয়াকৈ কি খাই ভাল পায় ব্ৰইলাৰ মাংস আধা কেজিমান আনি মই এক বাতি মাক ভাজি কেনে দিম এতিয়া মনটো মা একেবাৰে ভাল লাগি যাব নহয় পেঞ্চনৰ টকা মোক কেইটকামান দিব হাত খৰচ কৰিবলৈ অকণমান হাত খৰচ কৰিবলৈ বজাৰলৈ যাম লিপষ্টিক এটা লৈ আহিব লাগিব বাপেকে কি চাম কি যে মনটো ভাবি কিমান যে ভাল লাগিছে নহয় মোৰ মায়ে মোক কেইটকামান পইচা দিব তাৰপিছত মই বজাৰ যাম অ' মাই গড এই ভণ্টিজনীক মই একো বনাব নিদিওঁ এইকেইদিন একো ৰান্ধিবই নিদিওঁ তাক বেয়া পোৱা নিচিনা কৈ দিওঁ আকৌ মাৰ আগত ক'ম সি একো এজাত কামেই নকৰে ক'ম এতিয়া তাক পইচা পাতি নিদিব অ' মাই গড বজাৰ প্লেনিং কৰিছোঁ ৰে মই মাক এতিয়া মই কি বনাই খাওঁ এতিয়া ৰাতিপুৱা চাহৰ লগত অকণমান স্পেচিয়েলি কিবা এটা বনাই খুৱাব লাগিব তেতিয়াহে অকণমান বেছিকৈ পইচা দিব মোক বাইদেউ বৰ একেবাৰে মুখখন হাঁহি দিলে ক'ৰ পৰা আহিছেনো মই গোটেই চাহ খাবলৈ আপোনাক বিচাৰি ফুৰিছোঁ চাহৰ লগত লুচি বনাইছিলোঁ অকণমান এখন থৈ দিছোঁ আপোনাৰ কাৰণে মই খালোঁ এমায়ে খালেই ব'লক আকৌ ভিতৰলৈ ক'ত গৈছিলেনো কি তই লুচিপুৰি বনাই মেলি মাক দিলি খাবলৈ কেলে দিলি তই মইহে দিম বুলি ভাবিছিলোঁ কিবা মই এইকেইদিন মাক বনাই মেলি দিম বুলি ভাবিছিলোঁ তই কিয় এনেকুৱা কৰিলি বা বেছি দেখা অকণমান মই চাহ বনাই মেলি মাক একেবাৰে ৰুমতে দিমগৈ বুলি ভাবিছিলোঁ তই দি মেলি গোটেই মোৰ প্লেনিং শেষ কৰি দিলি আৰু তই শেষ কৰিলি গোটেইখিনি শেষ কৰিলি অ' তই হে কি শেষ কৰিলোঁ মই কি কথা কৈছে অত দিনৰ পাছত চাহৰ লগত খাবলৈ কিবা কিবি বস্তু ময়ে বনাই আহিছোঁচোন আজি কি প্লেনিং কৰাৰ কথা কৈছে আপুনি কি মাক বনাই মেলি আপুনি খুৱাম বুলি ভাবিছিলে নেকি কি যে মানুহ আৰু আপুনি এদিন মাহেকৰ মূৰত যদি এদিন বনাম বুলি ভাবে তাকো মনতে ভাবি থাকে মইনো কেনেকৈ গম পাম আকৌ আপোনাৰ মনৰ কথাখিনি মোৰ আগত ক'লেহে মই গম পাম কিবা যাক এতিয়া কথা চুপতি মাৰি থাকিব নালাগে বহুত কাম আছে আকৌ আপুনি সেই লুচিপুৰি কিবা নবনালে চাহৰ লগত খাবলৈ নবনোৱাৰ কাৰণে বেলেগ কামখিনি থৈ দিছোঁ আপোনাৰ কাৰণে বেলেগ কামখিনি কৰোঁ ৰুমখিনি মুচি আনকগৈ যাওক তই মোক কি বুলি ভাবিছ মই এতিয়া কি লুচিপুৰি ৰাতিপুৱা সাঁজটো নবনালো বুলি কি হেৰি কৰিম নেকি কিবা ঘৰ চামুচমকৈ নেকি বোলে কিবা তই মোক কি বুলি ভাবিছ কি বুলি ভাবিছ তই মোক ইছ ৰাম কাণৰ ওচৰলৈ আহি কেনে এনেকৈ নিচিৰিব কিন্তু দেই বৰ অশান্তি পাওঁ মই এই কাণখন এনেই বা এখন কাণ নুশুনা নিচিনা হৈ আছে গধুৰ হৈ আছে ইখন কাণত চিঞৰিছে ইখন কাণত নুশুনা হৈ থাকিম বাপেকে কিন্তু তই এইটো ভাল কাম নকৰিলি কিন্তু আজি ৰাতিপুৱা মই বনাম বুলি ভাবিছিলোঁ তই বনাই মেলি এইটো কিন্তু তই বৰ ভাল কাম কৰা নাই ইয়াৰ বদলা মই ল'মেই কেনেবাকৈ যদি শাহুমাই মোক কথা শুনাই তই ডাঙৰ বাৰী তই ৰাতিপুৱা সাঁজ একোৱেই নবনাও অকল ঘূৰিয়ে ফুৰ যদি বুলি কেনেবাকৈ যদি কয় তোৰ চুলিত ডাল কৰি দিম বাপেকে মই তহঁত কিজনী কি হ'ল নহয় ৰাতিপুৱাতে একেবাৰে কি একদম ওচৰলৈ গৈ কিনে ফুচ ফাচকৈ কথা পাতি আছ কি হ'ল তহঁত কিজনী ডাঙৰ বাৰী ক'লে কৈছিলি তই ৰাতিপুৱা সময়ত কাম এটা সহায় কৰি নিদিয় যে তোৰ কি জাজলি হৈ কিনে ধুনীয়াকৈ মিলা মিছাকৈ কামখিনি কৰিবহে লাগে তই ৰাতিপুৱা সময়তে পলাই পটং দিয় যে ক'লে যাওঁ ৰাতিপুৱা তই বৈ ডাঙৰ বাৰী ক'লেও নহয় দোকানলৈ গৈছিলোঁ আপোনাৰ কাৰণে কিবা স্পেচিয়েলি কিবা বনাই দিম বুলি কিন্তু মই আহিয়ে দেখোঁ কি এজনী বনাই মেলি আপোনাৰ আগতীয়াকৈ খুৱাই থৈছে মই যে এজনীৰ পৰা এইটো আশা কৰা নাছিলোঁ দেই মই ভাবিছিলোঁ আজি অকণমান ভাল কিবা এটা আপোনাক বনাই মেলি খুৱাম কিন্তু এজনী সদায় বনোৱাৰ দৰে লুচি ভাজি বনাই মেলি আপোনাক খোৱালে একদম ভাল নালাগে এজনীৰ স্বভাৱ চৰিত্ৰখিনি মা বাইদেৱে আগতে নবনায় কেতিয়াবাহে এদিন বনায় আজি মইনো কেনেকৈ জানো বা বাইদেউ বনাম বুলি ভাবি আছে বুলি মই বাইদেউ আজিও নবনালে মানে আৰু পিছত দৌৰাদৌৰিকৈ ময়ে বনাব লাগিব সেইকাৰণে বনাই পেলাইছোঁ ৰাতিপুৱা সোনকালে উঠি কেনে আৰু বাইদেউ দোকান যোৱাৰ আগত মোক এবাৰ ক'ব নোৱাৰে নেকি মই আজি যি বনাব আছে মই বনাম বুলি নক'লেনো মই কেনেকৈ জানো মা মোৰ গাত কিন্তু একো ভুল নাই দেই মোক একো দুখী নাথাকিব আকৌ তই সৰু বাইক নক'লে মানে কেনেকৈ গম পাব আকৌ সৰু বাইক তই যে কিবা এটা বনাবি বুলি আগতীয়াকৈ ক'ব লাগে আগদিনাই আলোচনা হ'ব লাগে ৰাতিপুৱা মই এইখিনি কৰিম তই দুপৰীয়া কৰিবি বুলি নাই কথাই নাই ইজনীয়ে যাবি মুখ খোলাই পিনি বহিবি ইজনীয়ে যাবি মুখ খোলাই পিনি বুজাবি সৰু বৰীয়া প্ৰথম বিয়া হৈ অহা পৰা এতিয়ালৈকে ৰাতিপুৱাটো বনাই থাকে তই কেতিয়াবা এদিন বনাওঁ আৰু আজিনো সি কেনেকৈ জানে তই আজি বনাবি বুলি তই তাক কথা শুনাইছ নেকি ডাঙৰ বাৰী সৰু বাৰী কথা শুনাইছে একেবাৰে মুখ চুখ খোলাই পেলাইছে যে কথা নুশুনাম কিয় যিটো খং উঠিছে মোৰ খং উঠিলে মানে কথা শুনা স্বভাৱ এটা আছেই আপুনি জানে ভালদৰে জানে কিন্তু চাওকচোন মই যে কিমান আশা কৰি আছোঁ আপোনাক কিবা এটা বনাই মেলি খুৱাম বুলি নাই শেষ কৰিলে গোটেই প্লেনিং এজনী শেষ কৰিলে ধ্বংসকাৰীজনীয়ে ইছ ৰাম অত দিনৰ মই আজিনো কিটো মন গ'ল মোক কিবা এটা ভাল বস্তু এটা বনাই মেলি খুৱাবলৈ কেলৈ ইমান মৰম উপজিছে পিছে মোৰ ওপৰতো পেঞ্চনৰ টকাকেইটা সোমাবলৈ হৈছে যে মা সেইকাৰণে আকৌ এজনীৰ চাল চলন আপুনি বুজিবলৈ বাকী নাই মই একেবাৰে গৰ্ব চিনি পোৱা হ'লোঁ এজনীৰ পেঞ্চনৰ টকাকেইটা সোমাব ল'ব নাই এতিয়া আজি কেই তাৰিখ 27 তাৰিখ নে 28 তাৰিখ নে কি 29 তাৰিখ নে কি যে আজি সেই সময় আজিকালি তাৰিখবোৰো মনত নথকা নহয় কামৰ প্ৰেছাৰত কি ক'বলৈ সেইকাৰণে তেলি আছে আপুনি মন কৰিবচোন প্ৰতি মাহৰ লাষ্টতে সি আপোনাক কিবা কিবি বনাই মেলি খুৱাব বিচাৰে চাবচোন সেইখিনি সিতেহে আপুনি ইয়াক মৰমতে কিবা দিব পইচা দুটকমান দিব তাৰপিছত পেটলেংকৈ বজাৰ যাব পাৰিবা তই মনে থাক তই বৰ বুজি পা মোৰ মনৰ কথা বৰ বুজি পোৱা যেনি ওলাইছে মোৰ মনৰ ভিতৰত কি চলি আছে তই জানা নেকি কিবা তই কেনেকৈ জানিলি কচোন মই যে এনেকৈ মাৰ পইচা কেইটকাৰ কাৰণে মই তেলি আছোঁ বুলি বৰ একেবাৰে কি বুলি ভাবিছ তই মোক ইমান পইচা পাতি নথকা মানুহ বুলি ভাবিছ নেকি মোক নালাগে মা আপুনি আজি পৰা মোক যদি কেতিয়াবা চলিবলৈও 100 টকা দিয়ে নহয় নালাগে মোক মই নলওঁ এজনী মোক এনেকৈ কৈ দিছে এতিয়া গাঁৱৰ মানুহৰ আগত মোৰ বদনাম গাই ফুৰিব ইছ ৰাম কি যে ঘৰ এখনলৈ বিয়া হৈ আহিলোঁ মই আজি বা মোক 1 টকা এটা নিদিব একদম বেয়া পাইছোঁ মই এইজনীকে দিব এইজনীকে সৰুজনীকে যিমান পাই দিব মোক নালাগে আপুনি দিলেও নালাগে মই নলওঁ আৰু আপোনাৰ পৰা পইচা কেতিয়াবা মৰমত 100-200 দিয়ে সেই মৰমতে মাকে দিছে বুলি লৈ লওঁ এতিয়াহে এটা চকু জ্বলিছে আৰু নালাগে মোক আজিৰ পৰা একোৱে নালাগে কাৰো পইচাই নালাগে লাগিলে মই দিন হাজিৰা কৰিবলৈ যাম
ইছা মই কি যে হৈছে নহয় তহঁতি কিজনী ইমান সাধাৰণ কথাতে যে ইমান বহল কৰিলি এই সৰু বৈ তই সন্দেহ কৰিছ যে ডাঙৰ বৈকাৰ লগত কেনে সেনেকুৱা কৰিছ নাপায় নহয় দুজনী যা যদি মিলা মিছাকে থাকচোন সন্দেহ কৰি নাথাকিবি নহয় নাথাকিবি মই এবাৰ দৰমহা পইচাকেইটা দুজনীকে সমানকে ভাগ কৰিম কাকো কম বেছ নিদিওঁ বুজিছ নহয় তই কাম কৰিলেও নকৰিলেও তহঁতকেইজনী মোৰ ছোৱালীৰ দৰে বোৱাৰী নহয় ছোৱালীৰ দৰে ভাবোঁ সেইকাৰণে মোৰ দৰমহা সোমোৱাৰ লগে লগে তহঁত দুজনীকে সমানকে পইচা দিওঁ অকণমান নিজৰ হাত খৰচাই হওক বুলি এতিয়া বহুত লাগে নহয় টকা পইচা তহঁতক লিপষ্টিকে ক'বালৈ গ'লে লিপষ্টিক নলগালে বেয়াই দেখাও বুলি লিপষ্টিক কিনিবলৈও পইচা লাগে মই বুজি পাওঁ নহয় নালাগে দে মই দিম দুজনীকে সমানকে দিম কাকো কম বাছকে নিদিওঁ বুজিলি নহয় এবাৰ তৰ্কাতৰ্কি কৰি নাথাকিবি যা ভিতৰলৈ যা আজি কি চব্জি বনাম ভাত কেৰেলা কেইটামান লাগি আছে ভাত কেৰেলা কেইটামানকে কাটি ছিঙি লৈ আহোঁগৈ ভাত কেৰেলা আৰু আলু ভাজি দিম ন হ'ব আজি কৰিলেও কৰ কিন্তু তহঁত কিজনী তৰ্কাতৰ্কি কৰি নাথাকিবি কাজিয়া লাগি নাথাকিবি দেই কৈ দিছোঁ মই যি হ'লেও হ'ব মোক যি খোৱালে মই সন্তুষ্ট হ'ম মই বেলেগ বুঢ়ী নিচিনা নহয় আমুকটো নাখাওঁ তামুকটো নাখাওঁ ক'বলৈ মোক যি বনাই দিলেও একো নাই লাগিলে আলু পিটিকা দি কিনে ভাত অকণমান দিলেও হ'ব মোক মই কৈ নাথাকোঁ কেলৈ আজি চব্জি নবনালি বুলি মই নকওঁ যে তহঁতি যেনেকৈ মন যায় তেনেকৈ মিলা মিছা কৰি কিনে বনাগে যা হ'ব কিন্তু মই এতিয়া নবনাওঁ মই দুপৰীয়া বনাম তাইকে বনাবলৈ কৈ দিয়ক আৰে আকৌ মনত মুখ উপন্দাই থকা ভাৱটোতো নাই জান তই নিজে ক আজি তই বনা দুপৰীয়া মই বনাম বুলি কয় আকৌ তই নিজে মই ক'ব লাগিছে নেকি বৰ একেবাৰে ফেৰ মাৰিব আহে ময়ে কৈ দিছোঁ দিয়ক সৰু যেতিয়া অকণমান সৰু হয় মানুহৰ আগত কথা কোৱাটো একো ডাঙৰ কথা নহয় বাইদেউ ৰাতিপুৱা সাঁজটো মই বনাওঁ আপুনি দুপৰীয়া সাঁজটো বনাব দেই এইষাৰ কথাতে আকৌ ধৰি নাথাকিব মোক ইনচাল্ট কৰিছোঁ বুলি আকৌ নাভাবিব আকৌ দেই চাচোন চা বৈ সি সৰুজনী হৈ কেনে ইমান বুজি পাইছে তই ডাঙৰজনী হৈ কেনে কেলৈ বুজি নাপাবা কচোন কৈ কেলৈ বুজি নাপা চা ইমান সৰুজনীয়ে চা ইমান ধুনীয়াকৈ ঘৰখন ধৰি মেলি খাব পাৰিছে তই ডাঙৰ একে পঢ়া লিখা হৈও যে তই এনেকুৱাখন কৰিছ কেলৈ এনেকুৱাখন কৰিছ বা যা তাকো ইটো সিটো কামত সহায় কৰি থাকে যা সি আলু ভাত কেৰেলাকেইটা ছিঙি আনে মানে তই সেই আলুকেইটা কাটি লগে যা হ'ব মই নিজকে অকণমান শুধৰণি কৰিম বাৰু কিন্তু অকণমান সময় লাগিব মই এদিনতে গোটেইখিনি উল্টাই দিব নোৱাৰোঁ মই চেষ্টা কৰিম তাৰ লগত অকণমান ভালকৈ কথা বতৰা পাতিবলৈ কিন্তু চেষ্টা কৰি যদি তাৰ লগত ভালকৈ কথা বতৰা পাতিব নোৱাৰোঁ তেনেহ'লে বাদ দিয়ক আৰু বেলেগ হৈ ল'ম দুজনীয়ে বাপেকে লাওপাত কচুপাত মুখকেইখন এনেকুৱা পেট পেটাব পাৰে একদম ডাঙৰ বৈজনী অকল পইচা কাৰণে এনেকুৱাকৈ মৰিব পাৰে নহয় সৰু বৈজনী ইমানকৈ ভাবি নাথাকে পইচা কথা এই ডাঙৰ বৈজনী বেছি ভাবি থাকে এই দৰমহা পইচাকেইটা কেলৈ যে পাই আছোঁ নিচিনা লাগে দেই নেপাহেঁতেনো একো নহয় ইমান কাজিয়াও চাজিয়াও নহ'লহেঁতেন অকল দৰমহা পইচাৰ কাৰণে একদম তৰ্কাতৰ্কি হয় মাহৰ লাষ্টত হয়গৈ আৰু কাজিয়া দেই আৰু এই সকল ভিডিঅ'টো আজি ইমানতে সামৰি দিছোঁ দেই আপোনালোকে যদি ভিডিঅ' চাই ভাল পালে কমেণ্ট কৰি জনাই দিব লগতে মোৰ চেনেলটো যদি নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিব